মুখ্য পদ হবে রসবনে মাধব রাম কৃষ্ণ রকিং করে কহে শঙ্করে সম্প্রতি গোলা হরি হরি পাপ যাও করে দেবতী হে মাধব গোলা হরি হরি পাপ যাও করে দেবতী হে মাধব কৃষ্ণ রকিং করে কহে শঙ্করে সম্প্রতি গোলা হরি হরি পাপ যাও করে দেবতী হে মাধব রাম হরি হে যাদব রাম কৃষ্ণ রকিং করে কহে শঙ্কৰে সম্প্ৰতি। অসম সাহিত্য সভাই আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে অসমৰ হৃদস্পন্দন জুবিন গাৰ্গৰ সোঁৱৰণত ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহিছে। তদুপৰি আমাৰ সদৌ অসম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ পৰিষদকে মুখ্য কৰি বিভিন্ন দল সংগঠন আৰু জনগোষ্ঠীয় সকলো সভাপতি সম্পাদক বা সদস্য আহি ইয়াত উপস্থিত হৈছে। আচলতে জুবিন গাৰ্গৰ এই যিটো মৃত্যু, এই মৃত্যুৱে আমাক এটা পথৰ সন্ধান দিলে। প্ৰায় ৫,০০০ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ ঠোক এডালো নথকাকৈ উপান্ত কৰিলে আমাৰ ৰাজনীতিকসকলে। অসমত এতিয়া অসমীয়া বা অন্য জনগোষ্ঠী নাই। অসমত এতিয়া অকল ভোটাৰহে আছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত মাজত জুবিন গাৰ্গৰ মৃত্যুৱে আমাক এটা পথৰ সন্ধান দিলে। ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ আগতে যিখন ভাৰতবৰ্ষ স্বাধীনোত্তৰ কালত স্বৰাজোত্তৰ কালত যিখন ভাৰতবৰ্ষৰ আকাশ পাতাল প্ৰভেদ হ'ল, প্ৰতিগৰাকী ৰাজনীতিক বা অন্যান্য একাংশ নেতাৰ স্বাধীনতাৰ যিটো উপবস্তু সেইটো উপভোগ কৰাতকৈ নিজক ভাল পোৱাৰ এটা প্ৰৱণতা গঢ় লৈ পেলাই উঠিল। এই পৰিৱেশটোৰ মাজত জুবিন গাৰ্গৰ মৃত্যুৱে আমাক অতীত অসমৰ শৌৰ্য বীৰ্য আৰু ঐতিহ্যৰ প্ৰতি এটা বাৰ্তা দিবলৈ সক্ষম হ'ল। তাৰমানে জুবিনৰ মৃত্যুৱে অসমখনক এক কৰিলে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো একত্ৰ হৈ অতীতৰ যিটো ভগ্নাংশ অসমীয়া জাতি, সেই জাতিটোক সম্পূৰ্ণ নস্যাৎ কৰি জুবিন গাৰ্গৰ মৃত্যুৱে আমাৰ জাতিটোক অন্ততঃ ঐক্য আৰু সম্প্ৰীতি আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিক ভাল পায়, যিটো আমাৰ ৰাজনীতিকে সমাজখন ভাগ ভাগ কৰে, এই শিল্পীজনৰ মৃত্যুৱে আমাৰ অসমখনক ঐক্য সূত্ৰৰে বন্ধন কৰিলে। এই যিটো বাৰ্তা, এই বাৰ্তাটো অসমত জুবিন গাৰ্গৰ মৃত্যুৱে এই বাৰ্তাটো সদায় অসমত সজীৱ কৰি থাকিলেই আমি জুবিন গাৰ্গৰ প্ৰতি আমাৰ যিটো জাতীয় দায়বদ্ধতা, এই দায়বদ্ধতা প্ৰকাশ হ'ব বুলি মই অনুভৱ কৰোঁ। অসমৰ দেৱৰো দুৰ্লভ পৰম দুৰ্ভাগ্য যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী পণ্ডিত শিল্পৰ জগতৰ তেওঁৰ খহি পৰিল, আৰু খহি পৰিল মৃত্যুটো স্বাভাৱিক নহয় বুলি ইতিমধ্যেই প্ৰমাণিত হৈছে। মানুহৰ মৃত্যু হয়, কিন্তু মানৱতা সদায় বাচি থাকে। কিন্তু
জুবিন গাৰ্গৰ মৃত্যুৱে এই যিটো পৌৰাণিক উপপুৰাণৰ যিটো দৰ্শন, এই দৰ্শনো যেন নস্যাৎ কৰি পেলালে। তাত মানৱতাৰ চিন মোকামো একেবাৰে পাবলৈ নাই। জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যুৱে অসমৰ ভাবি কালৰ সাধকসকলক, বিশেষকৈ জুবিন গাৰ্গৰ অনুৰক্তসকলক প্ৰকৃত পোহৰৰ সন্ধান দিব পাৰিব বুলি মই আশা কৰিছোঁ। আৰু অসম সাহিত্য সভায়ো ইতিমধ্যে জুবিন গাৰ্গক স্মৰণীয় আৰু বৰণীয় কৰি ৰাখিবৰ কাৰণে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।